ইয়াৰ উপস্থিত আজি আমাৰ সাংবাদিক বন্ধুসকল আৰু আমাৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ বিষয়ববীয়াসকল আপোনালোকে ইতিমধ্যে গম পাইছে যে কালি অৰ্থাৎ 15 মাৰ্চত 4 বজাত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা আমাৰ নিৰ্বাচনী schedule আমাৰ যোৱাকালি ঘোষণা কৰা হৈছে ইতিমধ্যে মই আপোনালোকক এনে ডেট কেইটা আকৌ এবাৰ জনাই দিওঁ 16 তাৰিখ অৰ্থাৎ আজি ৰাতিপুৱা আমাৰ গেজেট নটিফিকেশ্যন পাব্লিছ কৰা গৈছে আৰু আজিৰ পৰা আমাৰ নমিনেশ্যন কৰিব পৰা ব্যৱস্থাটো আৰম্ভ কৰি দিয়া হৈছে আৰু ফৰ্ম 1ত আমি ইতিমধ্যে নোটিছ ইস্যু কৰি দিছোঁ লাষ্ট ডেট অফ নমিনেশ্যন হ'ল আমাৰ 23 তাৰিখ সোমবাৰ আৰু আমাৰ স্ক্ৰুটিনিৰ ডেটটো দিয়া গৈছে 24 তাৰিখ অৰ্থাৎ মঙলবাৰ আৰু লাষ্ট ডেট ফৰ উইথড্ৰল অফ কেণ্ডিডেটছে এইটো ৰখা গৈছে 26 তাৰিখ অৰ্থাৎ বৃহস্পতিবাৰ আৰু আমাৰ আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে আমাৰ নিৰ্বাচনৰ দিন ভোটৰ দিন অৰ্থাৎ ডেট অফ পোল আমাৰ 9 এপ্ৰিলত দিয়া গৈছে 9 এপ্ৰিল অৰ্থাৎ বৃহস্পতিবাৰ আৰু আমাৰ কাউণ্টিং হ'ব 4 মে এইটো হ'ল সোমবাৰ The date before which election shall be completed মানে আমাৰ ইলেকশ্যনৰ গোটেই সম্পূৰ্ণ প্ৰক্ৰিয়াটো 6 মেৰ ভিতৰত কমপ্লিট হ'ব এইখিনি ইতিমধ্যে আপোনালোকে জানে যে আমাৰ এইখিনি আমাৰ যিটো আমাৰ শেডিউল ঘোষণা কৰা গৈছে ইয়াৰ উপৰিও মই আমাৰ কাৰ্বি আংলং ইলেকশ্যন ডিষ্ট্ৰিক্টৰ ফালৰ পৰা কিছুমান তথ্য আপোনালোকক দিবলৈ ওলাইছোঁ আমাৰ ইয়াতে 3খন সমষ্টি আছে LAC আছে 108 আমাৰ বোকাজান 109 হাওৰাঘাট আৰু 110 110 ডিফু ST LAC 3খনে আমাৰ ST LAC হয় আৰু প্ৰতিটো LACত আমাৰ একোটাকৈ মডেল পোলিং ষ্টেচন থাকিব সেইকাৰণে আমাৰ 3টা মডেল পোলিং ষ্টেচন থাকিব এবাৰ ইলেকশ্যন কমিশ্যনৰ নিৰ্দেশ মৰ্মে আমাৰ প্ৰতিটো পোলিং ষ্টেচনত 100% ৱেবকাষ্টিং হ'ব আৰু আমাৰ 60টা পোলিং ষ্টেচন এবাৰ আমাৰ অল উইমেন পোলিং ষ্টেচন হ'ব তাৰোপৰি এবাৰ ECI নেট যিটো আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিটো পৰ্টেল তাৰ দ্বাৰা এবাৰ ৰিয়েল টাইম ভোটাৰ ট্ৰেণ্ডছ আৰু ভোটিং আপডেটছ পোলিং ট্ৰেণ্ডছবিলাক দিয়া যাব ইয়াৰ কাৰণে আমাৰ ইতিমধ্যে আমাৰ পোলিং বিষয়াসকলক ট্ৰেইনিং দিছোঁ আৰু পৰৱৰ্তী আমাৰ কেইটামান ট্ৰেইনিং আহি আছে এই ট্ৰেইনিঙৰ মতে তেওঁলোকক গোটেইখিনি শিকোৱা হ'ব আৰু সেইমতে তেওঁলোকে এবাৰ অনলাইন বা আমাৰ পৰ্টেলটোৰ মাধ্যমেদি তেওঁলোকে গোটেইখিনি ভোটাৰ যিখিনি আমাৰ ট্ৰেণ্ডছ আমি 11টা বজাত 1টা বজাত যিবিলাক আমি ভোটিং ট্ৰেণ্ডছবিলাক দি থাকোঁ কিমান পাৰ্চেণ্টেজ ভোটিং হৈছে এই গোটেইখিনি আমি এবাৰ অনলাইনে হ'ব সেইকাৰণে আপোনালোকেও ৰিয়েল টাইম এবাৰ ইনফৰমেশ্যনখিনি পাই থাকিব ECI নেট আপোনালোকে জাষ্ট গুগল কৰিলে হ'ল ECI NET ECI নেট ইয়াৰ উপৰি আৰু দুটা কথা জনাব কৈছোঁ আমাৰ পোলিং বিষয়াসকলৰ ইতিমধ্যে ট্ৰেইনিং আৰম্ভ হৈছে যিটো প্ৰথম পৰ্যায়ৰ ট্ৰেইনিং যোৱা 11 আৰু 13 মাৰ্চত আমি সম্পন্ন কৰিছোঁ 3খন সমষ্টিৰ কাৰণে পৰৱৰ্তী আমাৰ আৰু দুটা ৰাউণ্ড অফ ট্ৰেইনিং হ'ব এটা মাৰ্চৰ ভিতৰতে আৰু এটা এপ্ৰিলৰ ফাৰ্ষ্ট উইকত তাৰোপৰি আমাৰ মাইক্ৰ অবজাৰ্ভাৰৰ ডিটেইলিং হ'ব সেইটোও ট্ৰেইনিং অতি সোনকালে তেওঁলোকৰ ট্ৰেইনিং আৰম্ভ হ'ব আৰু অতি শীঘ্ৰে আমাৰ ইয়াতে জেনেৰেল অবজাৰ্ভাৰো আহিব আৰু অবজাৰ্ভাৰৰ সন্মুখত আমাৰ মাইক্ৰ অবজাৰ্ভাৰৰ ট্ৰেইনিং হ'ব তাৰোপৰি EVMৰ সম্পৰ্কে আমাৰ কিছুমান ট্ৰেইনিং ইতিমধ্যে হৈ গৈছে আৰু অতি শীঘ্ৰে ইলেকশ্যন কমিশ্যনে নিৰ্ধাৰণ কৰা ডেট অনুসৰি আমাৰ ৰেণ্ডমাইজেশ্যন হ'ব আৰু ফাইনেলি আমাৰ কমিশ্যনিং হ'ব ইয়াৰ উপৰিও
এবাৰ কমিশনে দুটা নতুন ব্যৱস্থা আনিছে এটা হল আমাৰ মোবাইল ফোন ডিপজিট কৰিবৰ কাৰণে মানে ভোটিং কেন্দ্ৰৰ ভিতৰত যেহেতু মোবাইল ফোনটো এলাউড নহয় মোবাইল ফোন ডিপজিট কৰিবৰ কাৰণে এটা ফেচিলিটি আনি দিছে লগতে এবাৰ 100 মিটাৰলৈকে আমাৰ 100 মিটাৰ পলিং ষ্টেচনৰ 100 মিটাৰ ৰেডিয়াছত পলিং কেণ্ডিডেটৰ নিজৰ যিটো আমাৰ তেওঁলোকে এটা নিজৰ এটা বুথ এটা এষ্টাব্লিছ কৰিব পাৰে সেইটো ব্যৱস্থাটো কৰিছে আগতে সেইটো নাম্বাৰটো 200 মিটাৰলৈকে আছিল ইয়াৰ উপৰি আপোনালোকে জানে যে মডেল কোড অফ কণ্ডাক্ট যেহেতু যোৱাকালিৰ পৰা বলবৎ হৈছে আমাৰ বিভিন্ন আমি প্ৰথম 24 ঘণ্টাৰ ভিতৰত আমাৰ প্ৰতিটো যিটো চৰকাৰী কাৰ্যালয় আছে তাতে আমি ডিফেচমেন্ট কৰিব লাগে আৰু সেইকাৰণে আমি ডিফেচমেন্টৰ কামখিনি আৰম্ভ কৰিছো আৰু আজিৰ ভিতৰত ইতিমধ্যে আমাৰ প্ৰায় 100% ডিফেচমেন্ট চৰকাৰী কাৰ্যালয়ত হৈয়ে গৈছে হয়তো দুই এটা জায়গাত এতিয়াও হ'বলৈ বাকি আছে সেইখিনিও আমাৰ গধূলিৰ ভিতৰত আজি সম্পূৰ্ণ হৈ যাব তাৰপিছত নেক্সট 48 আৱাৰ্ছৰ ভিতৰত আমাৰ পৰৱৰ্তী যিখিনি ডিফেচমেন্ট কৰিবলগীয়া আছে পাব্লিক প্লেচবিলাকত সেইখিনি কৰা হ'ব আৰু শেষত 72 ঘণ্টা 72 আৱাৰ্ছৰ ভিতৰত আমাৰ যিবিলাক প্ৰাইভেট প্লেচতো কাৰোবাৰ অনুমতি নোহোৱাকৈ যদি কিছুমান পলিটিকেল কেম্পেইন পোষ্টাৰ বা কিবা ফটো আছে সেইবিলাকো আমি আঁতৰাই দিয়াৰ ব্যৱস্থাটো কৰিম আৰু আমাৰ FST SST এইবিলাক ইতিমধ্যে এক্টিভ হৈ গৈছে ফ্লাইং স্কোৱাড আৰু আমাৰ ষ্টেটিক সাৰ্ভেইলেন্স টিম পুলিচৰ লগতো আমি যোগাযোগ ৰাখিছো তেওঁলোকৰ আমাৰ কিছুমান ব্যৱস্থা লৈ আছে যাতে আমাৰ ইলেকশ্যনটো আমাৰ এবাৰ সম্পূৰ্ণৰূপে ফ্ৰী এণ্ড ফেয়াৰ আৰু কোনো ধৰণৰ বাধা বিঘিনি নোহোৱাকৈ যাতে আমি সম্পূৰ্ণ কৰিব পাৰোঁ মোৰ ফালৰ পৰা এইখিনি আছিল আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে হয় আমাৰ যিখন ফাইনেল যিটো পাব্লিছ হৈছিলে ভোটাৰৰ লিষ্ট সেইখনত আছিলে ফাইনেল পাব্লিছ হোৱাটো হ'ল এইটো 5,30,665 আমি যদি যোৱাবাৰটো চাওঁ এইটো 5 লাখ কিবা 20,000 এনেকুৱা এটা আছিলে সংখ্যাটো মোৰ একজেক্ট সংখ্যাটো মনত নাই এইটো আমাৰ যোৱাবাৰতকৈ আমাৰ বাঢ়িছে ভোটাৰৰ টোটেল সংখ্যাটো তাৰ লগত আৰু এটা গুৰুত্বপূৰ্ণ কথা যে যিখন আমাৰ ফাইনেল ৰোল পাব্লিছ হৈছিলে যোৱা 10 ফেব্ৰুৱাৰী তাতে আপোনালোকে যদি চাই আমাৰ ইয়ং ভোটাৰ্ছৰ নাম্বাৰটো বাঢ়িছে মানে 18 আৰু 19 বছৰৰ যিখিনি ভোটাৰ তাৰ সংখ্যাটো প্ৰায় 50% আমি বঢ়াইছো মানে 6,000 কিবা এটা আছিলে যোৱা বছৰ এইটো বাঢ়ি পেলাই প্ৰায় 10,000লৈ উঠিছে সেইকাৰণে সেইটোত আমাৰ বিশেষকৈ আমি এটা মানে এটা ইম্প্ৰুভমেন্ট এটা দেখিছো আৰু সেইকাৰণে আমি আশা কৰিছো যে এইবাৰ ভোটিং যিটো আমাৰ টাৰ্নআউট সেইটো এবাৰ বাঢ়িব নিউ এনৰোলমেন্টৰ যিবোৰ হৈছে অনলাইন হৈছে তেওঁলোকে যিবিলাক কাৰ্ড নেপায় তেওঁলোকে ভোটিং নিশ্চয় তেওঁলোকে পাৰিব কাৰণ আমাৰ দুটা উপায় আছে এটা হ'ল ভোটাৰ ইনফৰমেশ্যন স্লিপ আমি দিওঁ বিএলঅ সকলে ইলেকশ্যনৰ 5 দিন আগলৈকে তেওঁলোকে ভোটাৰ ইনফৰমেশ্যন স্লিপখিনি ডিষ্ট্ৰিবিউট কৰি দিয়ে আৰু তাৰ উপৰিও ইলেকশ্যন কমিশনে আপোনাৰ আৰু 7 আছে 12টা আমাৰ আইডেন্টিটি কাৰ্ড এলাউ কৰে ধৰক আধাৰ কাৰ্ড হওক পেন কাৰ্ড হওক এনেকৈ আপোনাৰ 12খন আইডেন্টিটি কাৰ্ড তেওঁ এলাউ কৰে যি মানুহৰ এপিক ইয়েছ সেইখন মই আপোনালোকক লিষ্টখন আমি দি দিব পাৰিম সেইখন আমাৰ সেইখনৰ মতে তেওঁলোকে যিকোনো এখন কাৰ্ড লৈ গ'লেও তেওঁলোকক ভোটিং কেন্দ্ৰত সোমাবলৈ দিয়া হয় প্ৰক্সি মানে বেলেগে কাজ কৰি দিয়া এইটো এবাৰ আমি বহুত মানে এইটো গুৰুত্ব সহকাৰে এবাৰ লোৱা গৈছে ইলেকশ্যন কমিশনৰ ফালৰ প্ৰথম কথা এবাৰ স্পেচিয়েল ৰিভিজন হৈছে স্পেচিয়েল ৰিভিজন হোৱাৰ কাৰণে যেটো কমিশনৰ ফালৰ পৰাই কৰা গৈছিল স্পেচিয়েল ৰিভিজনত আমি যিমানখিনি এনেকুৱা ভোটাৰ ওলাইছে যি ডুবিয়াছ ভোটিং বা বেলেগৰ নামত ভোটিং কৰা সংখ্যাটো বা যিবিলাক ডেড ভোটাৰ আছিলে ডেড ভোটাৰৰ নামত বেলেগ মানুহ আহি পেলাই ভোট দি থৈ যায় সেইবিলাক আমি এতিয়া কমাই দিছো কাৰণ আমি বহুত এবাৰ কাটাৰ মানুহ আমাৰ যিবিলাক ডেড ভোটাৰ আছিলে বা এনেকুৱা কিছুমান শিফটেড ভোটাৰ আছিলে সেইখিনি আমি ফৰ্ম 7 দি আমি ডিলিট কৰি দিছো
তো প্ৰথম আমি ৰোল পিউৰিফিকেশ্যনৰ ওপৰত গুৰুত্ব দিছোঁ। দ্বিতীয় কথাটো হ'ল যে এইবাৰ প্ৰতিটো পলিং ষ্টেচনত আমাৰ ৱেবকাষ্টিং থাকিব। সেইকাৰণে এনেকুৱা কোনোবাই যদি মানে বদমাচি কৰিবলৈ চেষ্টাও কৰে, আমাৰ সহজে মানে আমি ৰিয়েল টাইম আমি চাই থাকিব পাৰিম, খবৰ পাম। তৃতীয়তে এইবাৰ আমাৰ পলিং অফিচিয়েলছ কেইজনকো আমি ভালকৈ ট্ৰেইনিং দিছোঁ, যাতে তেওঁলোকে আইডেণ্টিটিটো ভালকৈ যাতে এষ্টাব্লিছ কৰে, কোনো এটা মানুহ যিকোনো সময়তে সোমাই যাব নোৱাৰে। প্ৰতি বছৰে দিয়া যায়, এইবাৰো আমি সেইটোৰ ওপৰত গুৰুত্ব দিছোঁ। আৰু তাৰ ওপৰতো চতুৰ্থটো হ'ল যে আমি কিছুমান পলিং ষ্টেচন যিবিলাক আমি ভাবিছোঁ যে ক্ৰিটিকেল পলিং ষ্টেচন যিবিলাক আছে, তাতে আমি CRPF-ৰ এইবাৰ ডিপ্লয়মেণ্টো হ'ব, মোতায়েন হৈছে। কিছুমান ইতিমধ্যে 4টা কোম্পানী আহিছে আৰু কেইটামান কোম্পানী আহিবলৈ বাকী আছে। তো তেওঁলোকৰ দ্বাৰাও আমি এইটো এনচিয়ৰ কৰিম যাতে কোনো ধৰণৰ এনেকুৱা বগাছ ভোটিং বা বেলেগে গৈ পেলাই প্ৰক্সি ভোটিং যাতে নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।